বৰ্তমান আমি বিভিন্ন বিভাগৰ বিভিন্ন জিলাৰ পৰা অহা ইয়াত শ্ৰমিক কেন্দ্ৰী একগোট কৰাৰ কাৰণে আমি সন্মিলনী সভাখন অনুষ্ঠিত কৰিছিলোঁ। উদ্দেশ্য হ'ল আমাৰ দীৰ্ঘদিন ধৰি মানুহৰ আমাৰ অৱসৰ পালে, কিছুমান চাকৰি কালত মৃত্যু হ'ল, এইখিনি যিখিনি মৃত্যু হৈ গ'ল সেইখিনি চৰকাৰৰ পৰা ফুটো কৰি পোৱা নাই, এটা ফুটো কৰি পোৱা নাই। আৰু দ্বিতীয়তে আমাৰ যিখিনি অৱসৰ পালে তেখেতসকলক সুধা বগা কাণ লৈ পেলাই মানে ডিপাৰ্টমেণ্টৰ পৰা বিদায় ল'ব লগা হৈছে। এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ বিভিন্ন উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি অৱগত কৰি আহিছোঁ। 3 মাহৰ 4 মাহৰ মূৰে মূৰে চৰকাৰক আমি অৱগত কৰোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ যোগে আমি আমাৰ সমস্যা সমাধান জনাই আছোঁ। যোৱা 2017 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মে এই 12,860 জন শ্ৰমিক কৰ্মচাৰীক স্কেল পে দিয়াৰ সিদ্ধান্ত কৰিলে। আৰু এই সিদ্ধান্ত মৰ্মে আমাক স্কেল পে দিলে যদিও প্ৰথম অৱস্থাত 2019 চনৰ 8 মাৰ্চত এখন নটিফিকেশ্যন ওলাইছিল। সেই নটিফিকেশ্যন মতে, এই চাৰ্কুলাৰ মতে আমাক চতুৰ্থ শ্ৰেণীৰ সকলো সুবিধা প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক উক্ত নটিফিকেশ্যন চাৰ্কুলাৰখন পুনৰ সালসলনি কৰি আমাক মডিফাই কৰি আমাক মেডিকেল আৰু এই আমাৰ এইটো দিলে, আমাৰ কি বোলে মেডিকেল আৰু আমাৰ DA-টো দিলে, বাকী আমাৰ হাউচ চেণ্টাৰ ইনক্ৰিমেণ্টটো কাটি দিলে। তাৰ পিছৰ পৰ্যায়ত আমি সজোৰে চৰকাৰৰ ওচৰত আমি মেমৰেণ্ডাম দি আহিছোঁ, আমি দাবী জনাই আহিছোঁ। যোৱা 2021 চনত কৰ্মচাৰী পৰিষদৰ লগত আলোচনাত মিলিত হৈ আমাক ইনক্ৰিমেণ্টটো ঘোষণা কৰিলে। 2023 চনৰ পৰা আমি ইনক্ৰিমেণ্ট পাবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী কালত আমি আকৌ ঘৰ ভাড়া আৰু পেঞ্চনৰ কাৰণে আমি আবেদন কৰি আহিছোঁ যদিও যোৱা 2025 চনৰ 11 জানুৱাৰীত কৰ্মচাৰী পৰিষদৰ লগত নেতৃত্ববৃন্দ আকৌ আলোচনাত বহিল। তেতিয়া আমাৰ কথাটো তাতে উপস্থাপন কৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'লে যে এইখিনি কৰ্মচাৰীক NPS-ৰ অন্তৰ্ভুক্ত কৰা হ'ব, নাই ঘৰ ভাড়া দিয়া হ'ব, হাউচ চেণ্টাৰ দিয়া হ'ব। হাউচ চেণ্টাৰ দিয়াৰ ঘোষণা কৰিলে যদিও আমাক যোৱা আজি 3 মাহ আগত আমাক যিটো ঘৰ ভাড়া দিলে সেইটো 50% আমাক দিলে। কিন্তু আমি এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু আমি দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ 50% 100% 50% দিলে, আমাক 100% যদি আমাক কাৰ্য কৰিলেহেঁতেন আমাৰ এটা সমস্যা সমাধান হ'লহেঁতেন। আমাক এতিয়া আছে আমাৰ মাত্ৰ আমাক ঘৰ ভাড়াটো পূৰ্ণাংগকৈ দিব লাগে, আৰু দ্বিতীয়তে আমাক চাকৰি ৰেগুলাৰ কৰি আমাক পেঞ্চন ব্যৱস্থা কৰিব লাগে। আমাৰ বিশেষ আমাৰ আপত্তি নাই। মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি খুবেই আশাবাদী, আমাক নিশ্চয় আজিৰ সভাৰ জৰিয়তে আমাৰ আজি ইয়াত প্ৰায় 2,500 শ্ৰমিক কৰ্মচাৰী ইয়াত উপস্থিত হৈছিল। এই 2,500 শ্ৰমিক কৰ্মচাৰীৰ ইয়াত নিশ্চয় খবৰটো মাননীয় মুখ্যমন্ত্ৰী পাব, আৰু আপোনালোকৰ জৰিয়তে এইটো নিশ্চয় খবৰ পাবই। গতিকে আমি আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই বছৰৰ ভিতৰতে, চলিত বছৰৰ ভিতৰতে আমাক ৰেগুলাৰ ঘোষণা কৰাৰ কাৰণে আমি কাতৰ অনুৰোধ জনাইছোঁ। অন্যথা আমাৰ এই শ্ৰমিকখিনি বিকল্প ব্যৱস্থা নাই। কাৰণ এতিয়া যিটো দেখা গৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা কথা অৱগত কৰিছে, যোৱা আজি কেইদিনমান আগত আমি গম পাইছোঁ যে যদি প্ৰতিবাদী কৰি মোৰ ওচৰত হেঁচা প্ৰয়োগ কৰে তেতিয়াহ'লে মই তেনেকুৱা কাম নকৰোঁ। গতিকে আমি কোনো প্ৰতিবাদ কৰা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাৰ অনুৰোধ কৰিছোঁ যাতে আমাক কম সময়ৰ ভিতৰত আমাক দিছে, সকলো দিলে, আমাক এতিয়া ৰেগুলাৰ কৰিব বাকী আছে, এইখিনি দি আমাক পেঞ্চন ব্যৱস্থা কৰি দিয়ে যেন। আৰু অৱলতে আমি গম পালোঁ যে আমাক যিখিনি ৰেগুলাৰ কৰ্মচাৰীক যিটো চেকলিষ্ট হেল্থ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে, এই ক্ষেত্ৰত আমাৰ কথাও তেখেতে শুনা গাইছে যে মাষ্টাৰুল